ডিঙিৰ পৰা মূৰলৈ গেলিছে নাজিৰাৰ ৱাৰ্ড মেম্বাৰ তেজৰ ৰন্ধে ৰন্ধে সক্ৰিয় দুৰ্নীতিবাজ প্ৰাগ নিউজৰ সৰজমিন তদন্তত ভয়ংকৰ তথ্য প্ৰথম শ্ৰেণীৰ ঠিকাদাৰকো 1000 টকাৰ অনুদান দুমহলীয়া ঘৰৰ গৰাকীয়ে পাইছে 1000 টকা সৰকাৰী চাকৰিয়ালৰ কন্যাই পাইছে ধন এইখিনি আসলতে নাজিৰা পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰে আমাৰ হাতত থকা তথ্য আৰু এই তথ্যবিলাকৰ পাতে পাতে পৃষ্ঠাই পৃষ্ঠাই শাৰীয়ে শাৰীয়ে দুৰ্নীতিৰ ভয়ংকৰ ছবি উন্মোচন হৈছে প্ৰাগ নিউজৰ তদন্তত এয়া মাত্ৰ কেইটামান উদাহৰণহে সংকটকালত মহালুণ্ঠন চলিছে চৌদিশে তীক্ষ্ণ নজৰ প্ৰাগ নিউজৰ লকডাউনত বিপিএল কাৰ্ডধাৰীক বিনামূলীয়া চাউল আৰু কাৰ্ডবিহীনলৈ 1000 টকাৰ অনুদান ৰাজ্য চৰকাৰে আগবঢ়াইছে যদিও দৰিদ্ৰৰ চান কাঢ়ি মেলিছে দুৰ্নীতিৰ পোহাৰ যদি বিশ্বাস হোৱা নাই চাওক এই দৃশ্যলৈ নাম পুনম সাহু গৰাকী দুমহলীয়া ঘৰৰ গেলামাল দোকানৰ নাম বিবি গুপ্তা বৈশালী গুপ্তা গৰাকী পকী ঘৰ ভাড়া দোকান ভাড়া ঘৰ নাম দীনদয়াল সাহু গৰাকী পকী ঘৰ মেজিক বাহনৰ নাম আনিছুৰ ৰচিদ গৰাকী পকী ঘৰ পেছা ঠিকাদাৰ তথাপিও এইসকলক লাগে চৰকাৰী অনুদান পাকে প্ৰকাৰান্তৰে ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ সদস্য সভাপতিক মেনেজ কৰি লাগে ধন যে আজি কংগ্ৰেছ হোক বিজেপিয়ে হোক আজি যি দুইমহলীয়া অট্টালিকা মানুহে আজি 1000 টকা সাহায্য পাইছে কিন্তু আজি যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকে কিন্তু পোৱা নাই নাজিৰাৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ৱাৰ্ডৰ ভয়ংকৰ দুৰ্নীতিয়ে আপোনাৰ চকু কপালত উঠাব যেন এক প্ৰকাৰ ৱাৰ্ডে দুৰ্নীতিৰ প্ৰতিযোগিতা চলিছে প্ৰাগ নিউজৰ হাতত আহি পৰা তথ্য অনুসৰি এই ৱাৰ্ডসমূহত সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালেও পাইছে চৰকাৰী অনুদান বিজেপি মণ্ডল সভাপতি অপূৰ্ব দাসে তালিকা প্ৰস্তুত কৰিছিল এই ৱাৰ্ডত দৰিদ্ৰৰ পৰিৱৰ্তে 1000 টকাৰ অনুদান লাভ কৰিছে 8 নং ৱাৰ্ডৰ প্ৰাক্তন পৌৰপতি দিলীপ হাজৰিকাই প্ৰাক্তন পৌৰপতিৰ আত্মীয় দুই ভাতৃ উজ্জ্বল হাজৰিকা বিনোদ হাজৰিকাই পাইছে অনুদান ইয়াৰে বিনোদ হাজৰিকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ 6 নম্বৰ ৱাৰ্ডত যিখিনি ঘটনা হৈছে এতিয়া আপোনালোকৰ থৈদি গম পালো যিখিনি মানুহে পাইছে এইখিনি একচুয়ালি তেওঁলোকে কোনো চৰকাৰী সাহায্য পাবলগীয়া মানুহ নহয় কাৰণ তেখেতলোকৰ ঘৰত আৰ্থিকভাৱে বহুত ভাল কাৰণ কাৰবাৰ ঘৰত আপুনি যিখিনি নাম ক'লে কাৰবাৰ ঘৰত শিক্ষয়িত্ৰী আছে এজন ক'লে যে যিজন পিএছচিত চাকৰি কৰে তেখেতৰ জীয়েক অলৰেডি তেখেতৰ জীয়েকক ইয়াৰ পৰা বিয়া দিছে সেই ছোৱালীজনী ইয়াত কেনেকৈ পাব কাৰণ আমাৰ ৱাৰ্ডত তাতকৈ দুখীয়া মানুহ আছে একমাত্ৰ এয়াই নহয় 6 নম্বৰ ৱাৰ্ডৰ একেটা পৰিয়ালৰ চিন্তু হাজৰিকা মিণ্টু হাজৰিকাই লাভ কৰিছে অনুদান দুই ভাতৃৰ পিতৃয়ে চাকৰি কৰে ONGCত মুঠৰ ওপৰত প্ৰতিটো ৱাৰ্ডত দুৰ্নীতিৰ পোহাৰ প্ৰাগ নিউজত পোৱাৰে পৰা এই দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত সাৰ পালে নাজিৰাৰ মহকুমাধিপতিয়ে তদন্ত ঘোষণা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ সহকাৰী আয়ুক্তক তদন্তৰ নিৰ্দেশ আমি এটা ওভাৰঅল তদন্ত অলৰেডি ঘোষণা কৰিছো মেজিষ্ট্ৰিয়েল পৰ্যায়ৰ তাত আপোনাৰ গাঁও পঞ্চায়তৰ লগতে দুইখন টাউন কমিটিৰ সকলো বস্তু সাঙুৰি লৈ পেলাই আমি এটা তদন্ত অলৰেডি ঘোষণা কৰিছো সেয়ে সাৱধান হওক দুৰ্নীতিবাজ দুৰ্নীতি কৰোঁতে 100 বাৰ ভাবক আগন্তুক বাতৰিত আপোনাৰ নামো থাকিব সবিস্তাৰে শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰৰ সহযোগত ভৈৰৱ মুণ্ডা ৰিপৰ্ট প্ৰাগ নিউজ